প্ৰথমতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহু উপলক্ষে শুভেচ্ছা যাচিছোঁ। আমি বিজনীত আজিৰে পৰা 5 দিনীয়া বিহুৰ কৰ্মশালা আমি আজিৰ পৰা শুভাৰম্ভ কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিহুখন গোটেই বিশ্বৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমিও বিচাৰিছোঁ যে আমাৰ বিজনীত এই নৱ প্ৰজন্মই যাতে এই বিহুক আঁকোৱালি লৈ গোটেই অসম বা ভাৰতবৰ্ষৰ এই বিহুৰ যি আমাৰ গুৰুত্ব সেইখিনি বুজি পায় বা আমাৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে যুৱ প্ৰজন্মই প্ৰেৰণা পায় আৰু তেওঁলোকে কেনেকৈ আগবঢ়াই লৈ গ'লে ভাল হ'ব। ইয়াতে সকলো বস্তুৰে এটা শিক্ষাগুৰুৰ প্ৰয়োজন আছে আৰু সেই শিক্ষাগুৰু অবিহনে সম্পূৰ্ণ সঠিকভাৱে কৰিব নোৱাৰে। সেইকাৰণে আমি শিক্ষাগুৰুৰ ইয়াতে গুৱাহাটীৰ পৰা আমি শিক্ষাগুৰু তেওঁলোকক আমি আনি দিছোঁ যে তেওঁলোকে সঠিক শিক্ষাটো ল'ব পাৰে। বিহু কেনেকৈ আমি নাচিলে ভালকৈ বা ঢুলীয়াসকলে কেনেকৈ ঢোল বজালে ভালকৈ হ'ব পাৰে, সেই তাৰ কাৰণে আমি এই ব্যৱস্থাখিনি আমি কৰিছোঁ আৰু খুব ধুনীয়াকৈ বিজনীৰ ৰাইজেও সহযোগ কৰিছে। আমাৰ বিজনী ৰঙালী বিহু আঞ্চলিক যি ৰঙালী বিহু উদযাপন সমিতি আছে তেওঁলোকেও যথেষ্টখিনি সহযোগ কৰিছে। মই ভাবোঁ যে আজিৰে পৰা শুভাৰম্ভ হৈছে আৰু খুব ধুনীয়াকৈ সমাপন হ'ব। তাৰ কাৰণে যুৱ প্ৰজন্মই অলপ হ'লেও প্ৰেৰণা লাভ কৰিব, সেইটোৱে মূল উদ্দেশ্য। মোটামুটি আমাৰ 5জনীয়া প্ৰশিক্ষণৰ দল আছে। আমাৰ ৰঞ্জিত গগৈও আমাৰ মাজত শেষৰ দিনত তেওঁ আহিব। মই ভাবোঁ যে খুব এটা পজিটিভ দিশত আগবাঢ়িব বুলি মই প্ৰশিক্ষণ সেইকাৰণে মই সকলোকে সহযোগ কৰাৰ কাৰণে আকৌ এবাৰ অনুৰোধ কৰিছোঁ।